মই সফিউৰ ৰহমান আৰু আপোনালোকে চাই আছে আইএজানতে হে ইউটিউব চেনেল। আইএজানতে হে ইউটিউব চেনেলত আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে এইখন ভিডিঅ'ত মই লৈ আহিছো SBA যেটো আছে কেস ষ্টাডি অফ এ চাইল্ড 511.1 অৰ SBA কেস ষ্টাডি অফ এ চাইল্ডৰ ফুল সলভড মই আপোনালোকৰ কাৰণে লৈ আহিছো। তো এই পেজটো যে আপোনালোকে এতিয়া চাই আছে, এই পেজটোৰ বিষয়ে মই আপোনালোকক মোৰ লাষ্ট ভিডিঅ'ত মই কৈ দিছো। লগতে আপোনালোকে কেনেকুৱা পেজ ব্যৱহাৰ কৰিব, আপোনালোকে এনেকুৱা পেজ ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ SBA তৈয়াৰ কৰাৰ কাৰণে। আৰু SBA তৈয়াৰ কৰাৰ কাৰণে আপোনালোকে অকল প্লেন পেজ নহয়, আপোনালোকে যদি ইচ্ছা কৰে যে মই ইয়াত ডাকটনা পেজত মই বনাম, ৰোল টনা পেজত মই বনাম, তথাপি আপোনালোকে বনাব পাৰে। কিন্তু এটা বস্তু আপোনালোকে লক্ষ্য কৰিব যে আপোনালোকে যে সাইডত যেটো বৰ্ডাৰটো চাই আছে, এই বৰ্ডাৰটো আপোনালোকে কলমেৰো দিব পাৰে বা স্কেচ পেনৰো আপোনালোকে দিব পাৰে। তো ইয়াত যেটো চাই আছে আপোনালোকে এই পেজটোত মই বৰ্ডাৰ বনাই দিছো আৰু কেইজনমান বন্ধুৱে এইবিলাক ডাউনলোড কৰিও লৈছে। তো আপোনালোকে যদি এতিয়ালৈকে মোৰ লাষ্ট ভিডিঅ'টো চোৱা নাই আৰু এই পেজবিলাক এতিয়ালৈকে আপোনালোকে পোৱা নাই, তো ডিসক্ৰিপশনত মই লিংক দি দিছো, ডাউনলোড SBA ফন্ট এণ্ড মিডল অল পেজ এনেকুৱা এটা লিংক তাতে দেখিবলৈ পাব। তাতে ক্লিক কৰি লৈ আপোনালোকে কেনেকৈ পেজবিলাক ডাউনলোড কৰিব তাতে মই ডিসক্ৰিপশনত ভালদৰে কৈ দিছো। তো বন্ধুসকল, আজি আমি এইটোৰ বিষয়ে বেছি আলোচনা নকৰোঁ, জাষ্ট অকণমান মই আপোনালোকক কৈ দিছোঁ। ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন ওপৰত আপোনালোকে চাইছে লিখা আছে, তাৰপিছত স্কুল বেছ এক্টিভিটিজ SBA, তাৰপিছত দিয়া আছে কেছ ষ্টাডি অফ এ চাইল্ড, ইয়াতে দিয়া আছে নেম অফ টিচাৰ, এনৰলমেণ্ট নাম্বাৰ, এড্ৰেছ অফ ষ্টাডি চেণ্টাৰ, তাৰপিছত দিয়া আছে নেম অফ চেণ্টাৰ, তাৰপিছত আছে প্লেচ, পোষ্ট অফিচ, পুলিচ ষ্টেচন, ডিষ্ট্ৰিক্ট, পিন নম্বৰ, এড্ৰেছ অফ দ্য স্কুল, নেম অফ স্কুল, প্লেচ, পোষ্ট অফিচ, পুলিচ ষ্টেচন, ডিষ্ট্ৰিক্ট আৰু লগতে দিয়া আছে পিন। তো এই পেজটো যদি আপোনালোকে এতিয়ালৈকে পোৱা নাই, আপোনালোকে মোৰ লাষ্ট ভিডিঅ'টো অকণমান চাই ল'ব। ডিসক্ৰিপশনত মই লিংকটো দি দিছোঁ, আপোনালোকে পোনপটীয়াকৈ লিংকটোত ক্লিক কৰি লৈ আপোনালোকে ভালদৰে চাই ল'ব পাৰিব যে কেনেদৰে আপোনালোকে পেজবিলাক ডাউনলোড কৰিব পাৰিব। আৰু এই পেজটোও মই তাতে লগতে মই দি দিছোঁ। তো আজি আমি কথা পাতিম যে আপোনালোকৰ যেটো আছে কেছ ষ্টাডি অফ এ চাইল্ড। তো কেছ ষ্টাডি অফ এ চাইল্ড আপোনালোকে কেনেদৰে লিখিব মই একেবাৰে ধুনীয়াকৈ লিখি ৰেডি কৰিছোঁ। আপোনালোকে জাষ্ট এইটো আপোনালোকে চালে আপোনালোকে গম পাই যাব। আৰু যদি আপোনালোকে পেজবিলাক ডাউনলোড কৰিব খোজে তেতিয়াহ'লে মই আপোনালোকক ভিডিঅ'ৰ শেষত মই আপোনালোকক কৈ দিম যে আপোনালোকে কেনেদৰে PDF ফাইলটো ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধুসকল, আহক আমি সময় নষ্ট নকৰি ডাইৰেক্ট চাই লওঁ কেছ ষ্টাডি অফ এ চাইল্ডৰ ফুল সলভড। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই আপোনালোকৰ পৰা আগতে ক্ষমা কৰি লৈছোঁ যে ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে আৰু মই যিবিলাক লিখিছোঁ ইয়াত হয়তোবা কোনো ঠাইত স্পেলিঙৰ কিবা চেণ্টেন্সৰ ভুল হ'ব পাৰে। আপোনালোকে এইবিলাক অকণমান কাইণ্ডলি কাৰেকশ্যন কৰি ল'ব। আৰু মই এইটো মোৰ চিন্তাধাৰাত মই নিজে বনাইছোঁ, আপোনালোকে ইয়াত পৰা অকল এক্সাম্পলটো ল'ব পাৰে আৰু সকলোবিলাক আপোনালোকক চেঞ্জ কৰিব লাগিব। যেনেকুৱা আপোনালোকে এতিয়া চাই আছে ছাত্ৰ ছাত্ৰীৰ নামটো মই দিছোঁ ইয়াত মনিৰুল ইছলাম, তো আপোনালোকক নামটো চেঞ্জ কৰি দিব লাগিব। এইটো আপোনালোকে জানে যে আপোনালোকে যিখন স্কুলত শিক্ষকতা কৰি আছে সেইখন স্কুলৰ যিকোনো এজন ছাত্ৰ বা ছাত্ৰীৰ ওপৰত আপোনালোকক কেছ ষ্টাডিটো তৈয়াৰ কৰিব লাগিব। তো বন্ধুসকল, এতিয়া আপোনালোকে যেটো চাই আছে এইটো হয় ছেকেণ্ড পেজ। তো মই ফ্ৰণ্ট পেজটো সন্মুখৰ পেজটো কেনেকুৱা হ'ব মই আপোনালোকক এতিয়াই দেখুৱাই দিলোঁ আৰু মই লাষ্ট ভিডিঅ'টো দেখুৱাই দিছোঁ, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো ইয়াতে চাওক, প্ৰথমতে মই দিছোঁ যেটো মই পেজটো ইয়াত ব্যৱহাৰ কৰিছোঁ, পেজটোত মই কলমেৰে সাইডত যেটো ডাকটো দিছোঁ, আপোনালোকে স্কেচ পেন ব্যৱহাৰ কৰিব পাৰে, মাৰ্কাৰ পেনটো ব্যৱহাৰ কৰিব পাৰে, নাইবা মই যিবিলাক পেজ মই আপোনালোকক দিছোঁ, এটা পেজ মই আপোনালোকক দেখুৱাই দিছোঁ, সাইডত আপোনালোকে বৰ্ডাৰটো চাবলৈ পাইছিল। এই পেজবিলাক আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট আউট কৰিও আপোনালোকে কেছ ষ্টাডিটো তৈয়াৰ কৰি ল'ব পাৰে। তো ইয়াত চাওক ওপৰতে দিয়া আছে দিয়া আছে। তো যেটো কেছ ষ্টাডি তৈয়াৰ কৰাৰ যেটো ৰুল আছিল, এইটো ৰুলৰ PDF ফাইলটোৰ বিষয়ে মই আপোনালোকক আগতে কৈ দিছোঁ। তাতে যেনেকুৱাভাৱে জনাই দিয়া আছে, তাতে যেনেকুৱাভাৱে ইনষ্ট্ৰাকশ্যন দিয়া আছে, সেই ইনষ্ট্ৰাকশ্যনৰ হিচাপত মই কেছ ষ্টাডিটো তৈয়াৰ কৰিছোঁ। তো ইয়াতে প্ৰথমতে আইডেণ্টিফিকেশ্যন ডাটা, তাৰপিছত ইয়াত 1 নম্বৰতে থাকিব ছাত্ৰ ছাত্ৰীৰ নাম। তো আপোনালোকে যিকোনো এজন ছাত্ৰ বা ছাত্ৰীৰ নাম ল'ব পাৰে। তো মই লৈছোঁ মনিৰুল ইছলাম, জন্মৰ তাৰিখ 10 জানুৱাৰী 2018, লিংগ ল'ৰা, তাৰপিছত লৈছোঁ অভিভাৱক অভিভাৱিকাৰ নাম, তাৰপিছত তলতে দিছোঁ পিতা আনাউল ইছলাম, মা মনিৰা খাতুন, তাৰপিছত 5 নম্বৰতে দিছোঁ শ্ৰেণী 3য়, তাৰপিছত 6 নম্বৰ ঠিকনা গাঁও আপোনালোকে আপোনালোকৰ হিচাপত দি ল'ব, ডাকঘৰ, থানা, জিলা আৰু ডাকসূচক নং। 7 নম্বৰতে দিছোঁ মই অভিভাৱকৰ মাহিলী আয়, তো ইয়াতে দিছোঁ মই 7,000 টকা, আপোনালোকে আপোনালোকৰ হিচাপত দি ল'ব। 8 নম্বৰত দিছোঁ অভিভাৱকৰ পেচা আৰু শিক্ষাগত অৰ্হতা, তো ইয়াতে দিছোঁ মই পেচাটো দিছোঁ খেতিয়ক আৰু শিক্ষাগত অৰ্হতা দিছোঁ মেট্ৰিক পাছ।
9 নম্বৰত দিছোঁ অভিভাৱিকাৰ পেছা আৰু শিক্ষাগত অৰ্হতা। অভিভাৱিকাৰ পেছা ইয়াত মই দিছোঁ হাউচ ৱাইফ। তো আপোনালোকে হাউচ ৱাইফক অসমীয়াত কি কয় এইটো মই কনফিউজনত আছিলোঁ, সেইকাৰণে মই ডাইৰেক্ট দিছোঁ হাউচ ৱাইফ। তো আপোনালোকে এইটো চেঞ্জ কৰি ল'লেও হ'ব, নহ'লে ডাইৰেক্ট হাউচ ৱাইফ লিখি দিলেও কোনো ধৰণৰ ভুল নহ'ব। তাৰপিছত দিছোঁ দ্বিতীয় শ্ৰেণী। 10 নম্বৰত উল্লেখ আছে ছাত্ৰজনৰ ভাই ভনীৰ সংখ্যা। ইয়াত মই উল্লেখ কৰি দিছোঁ এজন ভাই আৰু এজন ভনী। 11 নম্বৰত ছাত্ৰজনৰ স্থান দ্বিতীয়। তো এইটো গ'ল আপোনালোকৰ ছেকেণ্ড পেজ। তো ছেকেণ্ড পেজটো আপোনালোকে এনেকৈ তৈয়াৰ কৰি ল'ব। আপোনালোকে মই যিটো ফ্ৰণ্ট পেজটো দিছিলোঁ তাত ইংৰাজীত লিখা আছিল, তো আপোনালোকে ইংৰাজীটো যদি লিখে কোনো ধৰণৰ অসুবিধা নাই। আপোনালোকে যিকোনো মাধ্যমৰ বাবে ফ্ৰণ্ট পেজটো ব্যৱহাৰ কৰিব পাৰিব। আৰু ইয়াত মই অসমীয়াতে লিখি দিছোঁ। আপোনালোকে যদি কয় মই এইটো ইংৰাজীত লিখিম, যেনেকুৱা আছে ছাত্ৰ ছাত্ৰীৰ নাম, নেম অফ ষ্টুডেণ্ট, শেষ হৈ গ'ল। নামটো আপোনালোকে অসমীয়াত লিখি দিব পাৰে, জন্মৰ তাৰিখ, ডেট অফ বাৰ্থ আপোনালোকে তাৰিখটো অসমীয়াত দি দিব পাৰে। তো এনেকুৱা কৰি আপোনালোকে এইটো চেঞ্জ কৰিও ল'ব পাৰে, আৰু যেনেকুৱাকৈ মই দিছোঁ এনেকুৱাকৈ লিখিলেও কোনো ধৰণৰ অসুবিধা নহ'ব। তাৰপিছত আছে ৰেকৰ্ডিং অফ দ্য প্ৰব্লেম এণ্ড চলিউশ্যন। এইটো বি নম্বৰত, আৰু ইয়াত 1 নম্বৰ পইণ্ট। তো পইণ্ট বনাই দিবলৈ কৈছে, সেইকাৰণে মই পইণ্টবিলাক ইয়াতে বনাই দিছোঁ। 1 নম্বৰত উল্লেখ কৰিছোঁ অবজেক্টিভ অফ দ্য কেছ ষ্টাডি, অৰ্থাৎ কেছ ষ্টাডিৰ উদ্দেশ্য কি। উদ্দেশ্যত মই দিছোঁ এখন শ্ৰেণীত বহুতো ছাত্ৰ ছাত্ৰী থাকে। সেই ছাত্ৰ ছাত্ৰীসমূহৰ ভিতৰত কিছুমান ছাত্ৰ ছাত্ৰী আছে যিহেতু পঢ়া শুনাত একেবাৰে দুৰ্বল। গতিকে সেই ছাত্ৰ ছাত্ৰীসমূহক কি কাৰণত পঢ়া শুনাত দুৰ্বল হৈ আছে তাৰ বিষয়ে অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰীজনক কেনেদৰে পঢ়া শুনাৰ ক্ষেত্ৰত আগুৱাই লৈ যাব পৰা যায় তাৰ বিষয়ে অধ্যয়ন কৰি সমস্যা সমাধান কৰা কেছ ষ্টাডিৰ প্ৰধান উদ্দেশ্য। তো আপোনালোকে এইটো মই মোৰ হিচাপত লিখিছোঁ। তো আপোনালোকে এইটো চেঞ্জ কৰি ল'ব পাৰে, এইটো আপোনালোকৰ ইচ্ছা। তাৰপিছত 2 নম্বৰত উল্লেখ কৰিছে নেচাৰ অফ প্ৰব্লেম, সমস্যাৰ পদ্ধতি প্ৰকৃতি। তো সমস্যাবিলাক কেনেকুৱা ধৰণৰ সমস্যা। তো সমস্যা মই দিছোঁ ইয়াত অনিয়মীয়া, সৎ সংগৰ অভাৱ, দেউতাকৰ কামত যোগদান, ঘৰত উপযুক্ত শিক্ষাদানৰ অভাৱ। তাৰপিছত ইয়াত মই ডিটেইলছত আলোচনা কৰিছোঁ 3 নম্বৰত প্ৰবেবল ৰিজন ফৰ দ্য প্ৰব্লেম অফ দ্য চাইল্ড, সমস্যাৰ সম্ভৱত কাৰণ। সমস্যাবিলাক যে হৈছে সমস্যাবিলাকৰ কাৰণটো কি। ইয়াত মই দিছোঁ 3য় শ্ৰেণীত পঢ়ি থকা ছাত্ৰ মনিৰুল ইছলামৰ বিষয়ে মই অধ্যয়ন কৰি জানিব পাৰিলোঁ যে ল'ৰাজন নিয়মীয়াভাৱে স্কুলত নাহে আৰু বেছিভাগ সময়ত অসৎ সংগৰ লগত খেতি পথাৰত খেলা ধূলা কৰি থাকে। গতিকে মনিৰুলৰ দেউতা এজন খেতিয়ক হোৱাৰ বাবে মাজে সময়ে মনিৰুলক স্কুলত পঠিওৱাৰ পৰিৱৰ্তে খেতিৰ কামত নিয়োগ কৰায়, যাৰ ফলত মনিৰুলে মৌলিক অধিকাৰ অৰ্থাৎ শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। আনহাতে মনিৰুলৰ মাকৰ পঢ়া শুনা অৰ্থাৎ বেছি শিক্ষিত নোহোৱাৰ বাবে তেওঁৰ ঘৰত পঢ়াব নোৱাৰে আৰু দেউতাকে বিভিন্ন কামত ব্যস্ত থকাৰ বাবে মনিৰুলৰ পঢ়াৰ প্ৰতি যত্ন ল'ব নোৱাৰে। এনেধৰণৰ সমস্যাৰ ফলত ছাত্ৰজনে উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। তো আপোনালোকে চেঞ্জ কৰি দিব অকণমান। তাৰপিছত 4 নম্বৰত হোৱাট ইজ দ্য ষ্ট্ৰেংথ উইথ এ চাইল্ড, শিশুৰ ভাল গুণবোৰ। তো প্ৰতিটো শিশুৰে এটাকৈ ভাল গুণ থাকে। শিশু যিমানবিলাক শিশু আছে সকলোবিলাক শিশুৰ মাজত আপোনালোকে ভাল গুণ দেখিবলৈ পাব। তো আপুনি যিটো ষ্টুডেণ্টক আপুনি বাছনি কৰিছে, যিটো ষ্টুডেণ্টৰ ওপৰত আপুনি কেছ ষ্টাডিটো তৈয়াৰ কৰিছে, সেই ষ্টুডেণ্টৰ ভাল গুণবোৰ কি আপোনালোকক ইয়াত উল্লেখ কৰিব লাগিব। তো মই মোৰ হিচাপত ইয়াত উল্লেখ কৰি দিছোঁ মনিৰুল ইছলাম নামৰ ছাত্ৰজনে পঢ়া শুনাত বেছি ভাল নহ'লেও ইয়াৰ চৰিত্ৰৰ বিষয়টো বৰ লক্ষণীয়। মাজে সময়ে বাটত দেখা হ'লে শিক্ষকৰ লগত কথা বতৰা কয়, লগতে শ্ৰেণীত বেলেগ ছাত্ৰ ছাত্ৰীৰ লগত মিলা প্ৰীতিৰে থাকে। ছাত্ৰজনৰ এটা আটাইতকৈ ভাল গুণ হ'ল ছাত্ৰজন খেল ধেমালিত খুবেই পাকৈত। প্ৰতি বছৰে স্কুলত অনুষ্ঠিত হোৱা বছৰেকীয়া খেল ধেমালিত বেছিভাগ খেলাতে প্ৰথম স্থান দখল কৰে। তাৰপিছত আহিল 5 নম্বৰত ডিটেইলছ অফ দ্য ইণ্টাৰভেনশ্যন কেৰিড আউট উইথ দ্য চাইল্ড, শিশুজনৰ সমস্যা সমাধানৰ উপায় কি। যিবিলাক সমস্যা আপুনি পাইছে সেই সমস্যাবিলাক আপুনি কেনেদৰে সমাধান কৰিব। তো ইয়াত মোৰ হিচাপত মই লিখিছোঁ শিশুজনৰ সমস্যা সমাধানৰ বাবে এজন শিক্ষক হিচাপে তেওঁৰ মাকক লগ ধৰিম, কাৰণ শিশুৰ বাবে প্ৰতিজন মাকেই হ'ল উপযুক্ত পথ প্ৰদৰ্শক। যিহেতু মনিৰুলৰ মাকৰ স্কুলীয় শিক্ষা বেছি ভাল নহয়, শিক্ষা বেছি নাই, গতিকে তাই যেন মনিৰুলক সদায় স্কুললৈ পঠিওৱাৰ ব্যৱস্থা কৰে। লগতে মনিৰুলক দিনত প্ৰায় 2 পৰা 3 বাৰ পঢ়িবলৈ দিয়ে, আৰু যদি পঢ়া শুনাত কিবা অসুবিধা হয় তেতিয়াহ'লে শিক্ষক শিক্ষয়িত্ৰীৰ লগত যেন যোগাযোগ কৰে। দ্বিতীয়তে মই এজন শিক্ষক হিচাপে মই মনিৰুলৰ দেউতাকক লগ ধৰিম
আৰু শিক্ষাৰ মহত্বৰ বিষয়ে অৱগত কৰাম যাতে মনিৰুলক পথাৰত কাম কৰোৱাৰ পৰিৱৰ্তে সদায় স্কুলত পঠোৱাৰ ব্যৱস্থা কৰে লগতে মাজে সময়ে মই এজন শিক্ষক হিচাপে মনিৰুলৰ পঢ়া-শুনাৰ খবৰ ল'বলৈ তেওঁৰ ঘৰলৈ যাম গতিকে এজন শিক্ষক হিচাপে মই উপৰোক্ত ব্যৱস্থাসমূহ গ্ৰহণ কৰি মনিৰুল নামৰ ছাত্ৰজনক এজন ভাল ছাত্ৰ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিম আৰু মোৰ বিশ্বাস উপৰোক্ত ব্যৱস্থাসমূহ গ্ৰহণ কৰিলে মনিৰুলৰ সমস্যাসমূহ সমাধান হ'ব তাৰপিছত 6 নম্বৰত ইফেক্ট অফ ইণ্টাৰভেনশ্যন তো ইণ্টাৰভেনশ্যন অৰ্থাৎ শিশুৰ ওপৰত হোৱা পৰিৱৰ্তন আপুনি যিটো ষ্টাডি কৰিলে আৰু যিবিলাক সমস্যা সমাধানৰ বাবে আপুনি যিটো কাৰ্যসূচী হাতত ল'লে ইয়াৰ পাছত আপুনি কি পৰিৱৰ্তন দেখিবলৈ পালে ইয়াত মই লিখিছোঁ শিশুজনৰ সমস্যাসমূহ ভালদৰে চালি জাৰি চাই মই যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ সেই ব্যৱস্থাসমূহ কাৰ্যকৰী কৰাৰ পাছত শিশুজনৰ সমস্যাসমূহ লাহে লাহে কমি গৈ আছে ছাত্ৰজনে এতিয়া আগৰ দৰে স্কুল ক্ষতি নকৰে লগতে ছাত্ৰজনে আগৰ দৰে পঢ়া শুনা নকৰি বেছি সময় খেল ধেমালিত ব্যস্ত নাথাকে ছাত্ৰজনৰ মাকৰ পৰা জানিব পাৰিলোঁ তেওঁৰ দেউতাকে তেওঁক আৰু স্কুল ক্ষতি কৰি খেতিপথাৰত কামত নিয়োগ নকৰাই স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰা জানিব পাৰিলোঁ যে মনিৰুল এতিয়া শ্ৰেণীত নিয়মীয়াভাৱে পঢ়া আদায় দিয়ে তাৰপিছত ইয়াত তলত থাকিব কাউণ্টাৰ ছিগনেচাৰ বাই দ্য হেডমাষ্টাৰ উইথ অফিচ সিল ছিগনেচাৰ অফ দি টিচাৰ ট্ৰেইনি তো ইয়াত আপোনাৰ ছিগনেচাৰটো থাকিব ছিগনেচাৰ অফ মেণ্টৰ আৰু শেষত আছে ছিগনেচাৰ অফ ছুপাৰভাইজাৰ তো এতিয়া আপোনালোকৰ যিটো কেছ ষ্টাডি আছিল আপুনি যিটো কেছ ষ্টাডি তৈয়াৰ কৰিলে শিশুটোৰ ওপৰত আপোনালোকৰ কেছ ষ্টাডিটো ইয়াতেই শেষ হ'ল আৰু এতিয়া আপোনালোকে কেনেকৈ বনাব মই আপোনালোকক কৈ দিছোঁ তো আপোনালোকক মুঠ 5টা পেজ তৈয়াৰ কৰিব লাগিব ইয়াত মই প্ৰথমতে যিটো ইয়াত দিছিলোঁ এইটো 11 নম্বৰলৈকে এটা পেজ ক্লিয়াৰ 2 নম্বৰত যিটো মই লিখিছোঁ ইয়াত চাওক এই পেজটো ঠাই হোৱা নাই কাৰণে মই ইয়াত কিছুমান লিখিছোঁ এইখিনিলৈকে আপোনালোকৰ 3 নম্বৰ পেজ শেষ তাৰপিছত 4 নম্বৰ পেজটোত মই অৰ্থাৎ 4 নম্বৰ পইণ্ট অৰ্থাৎ পেজটো 4 নম্বৰ হ'ব ইয়াত মই যিবিলাক লিখিছোঁ ইয়াত এইটো ঠাই হোৱা নাই কাৰণে মই ইয়াত লৈছোঁ তো 5 নম্বৰ যিটো আছে ডিটেইলছ অফ ইনভেনশ্যন ইয়াত আপোনালোকে লিখিব লাগিব এইখিনিলৈকে সমাধান হয়লৈকে আৰু 6 নম্বৰ যিটো আছে 6 নম্বৰ পইণ্টটো চাই আছে এইটো হ'ব আপোনালোকৰ শেষ পৃষ্ঠা তো ইয়াত আপোনালোকে এইখিনিলৈকে লিখিলে আপোনালোকৰ কেছ ষ্টাডিটো শেষ হৈ যাব তো বন্ধুসকল আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী আত্মীয়জনক হোৱাটছএপ ফেচবুক নাইবা ইনষ্টাগ্ৰামৰ যোগেদি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে সকলোৱে এই সুবিধাটো পাই থাকে তো বন্ধুসকল এতিয়া আপোনালোকে এই যিটো আছে কেছ ষ্টাডি অফ এ চাইল্ড এইটো আপোনালোকে কেনেদৰে PDF ফাইলটো আপোনালোকে কেনেদৰে ডাউনলোড কৰিব আপোনালোকে ডেসক্ৰিপচনত গৈ এটা লিংক পাব নাইবা কমেন্টত গলে আপোনালোকে এটা লিংক পাব তাত এটা লিংক মই দি দিছো আপোনালোকে লিংকটো ডাইৰেক্ট ক্লিক কৰি ল'ব ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত আন এটা ভিডিও ওপেন হৈ যাব আৰু সেই ভিডিওটোৰ আপোনালোকে যেতিয়া কমেন্ট বক্সত যাব কমেন্ট বক্সত যোৱাৰ পাছত তাত আপোনালোকে দুটা বা তিনিটা লিংক দেখিবলৈ পাব লিংকটো আছে হোৱাটছএপ গ্ৰুপ লিংক তো আপোনালোকে যেতিয়া লিংকটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে হোৱাটছএপ এটা গ্ৰুপত জয়েন হৈ যাব নিয়স D.EL.ED এটা হোৱাটছএপ গ্ৰুপত আপোনালোকে জয়েন হৈ যাব আৰু তাতে গৈ আপোনালোকে জাস্ট লিখি দিলে হল আই নিড এ PDF ফাইল বা মোক PDF ফাইলটো লাগে তো মই তৎক্ষণাত আপোনালোকক PDF ফাইলটো দি দিম আৰু যদি আপোনালোকক PDF ফাইল নালাগে পেজবিলাক লাগে মই আপোনালোকক পেজবিলাক দি দিম তো বন্ধুসকল যদি কোনো ধৰণৰ আপোনালোকৰ অসুবিধা ফিল কৰে মোক কমেন্টত জনাব মই আপোনালোকৰ অসুবিধাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিম তো বন্ধুসকল ইয়াতে মই আপোনালোকৰ পৰা বিদায় ল'ব খুজিছোঁ Thank you for watching. Thank you very much. Joy Ayahom.